অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম প্ৰকাশন আপুনি কেনেকৈ ফিল আপ কৰিব আপুনি সবিশেষ জানিব পাৰিব। চাওক ইয়াতে লিখা আছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ আৰ্থসামাজিক জৰীপ 1 প্ৰমাণপত্ৰ 1 ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় এয়া ডাবল ইঞ্জিন চৰকাৰৰ গ্যাৰাণ্টি বুলি ইয়াতে লিখা আছে। তাৰপিছত ৰেচন কাৰ্ডৰ থকা পৰিয়ালৰ মুৰব্বীৰ নাম পৰিয়ালটোৰ যিগৰাকী মহিলা সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হ'ব ইয়াতে তেখেতৰ নাম দিব লাগিব, গাঁও ডাকঘৰ এইসমূহ দিব দিছে ইয়াতে। চাওক এতিয়া আপোনালোকে জানি লওক যে এই ফৰ্মটো যেহেতু মুকলি কৰিছে, আগত যিটো অৰুণোদয় ফৰ্ম আছিল সেই অৰুণোদয় ফৰ্মটো কিন্তু তেনেকুৱাকৈ নহয়, আপোনাৰ সেই পদুম ফুলৰ ছবিটো নাথাকিব। আৰু এইটো কিন্তু কোনোবাই এই ফৰ্মটো উলিয়াইছে আৰু এই ফৰ্মটো যদি আপুনি লাভ কৰিছে তেন্তে আপুনি সাৱধান হ'ব, কিয়নো অসম চৰকাৰে কিন্তু ঘোষণা কৰা নাই যে অৰুণোদয় এতিয়া কিন্তু আৰম্ভ হৈছে বুলি কোৱা নাই। ইলেকশ্যনৰ পিছতহে যিকোনো আঁচনিৰ কিন্তু কামসমূহ আৰম্ভ হ'ব, সেয়েহে আপোনালোকে সাৱধান হওক। বহুতে কিন্তু এইটো কিন্তু ভোট কালেকশ্যন কৰিবলৈ কিন্তু এই ফৰ্মটো হয়তো দিব, হয়তো বহুতেই কি কৰিব, বহুতে টকা ল'ব, তাৰ বাবে কিন্তু এই ফৰ্মটো কিন্তু মুকলি কৰিছে। এইটো কোনে মুকলি কৰিছে এতিয়ালৈকে কিন্তু প্ৰকাশ হোৱা নাই। নিশ্চয় আপোনালোকে এই এনেকুৱা ধৰণৰ প্ৰতাৰকৰ পৰা সাৱধানে থাকিব। আৰু যেতিয়াই অৰুণোদয় 3.0 আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় আপোনালোকক সবিশেষ জনাই দিম। সেই পেজটো ফ'ল' কৰি ৰাখক, যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। চ' আজিলৈ মানে ধন্যবাদ।